চৰকাৰে এতিয়া পঞ্চায়তে সভা অনুষ্ঠিত কৰিব। এতিয়া আপুনি একো কৰাৰ প্ৰয়োজন নাই, কিয়নো আপুনি সভাত উপস্থিত থাকে লাভ কৰিব অৰুণোদয়ৰ আঁচনিৰ ধন। এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ, সভা অনুষ্ঠিত কৰি এতিয়া প্ৰথম কিস্তিৰ অৰুণোদয়ৰ আঁচনিৰ ধন বিতৰণ কৰিব। লৈছো সবিস্তাৰিত খবৰ। জনাই আছো বিগ ব্ৰেকিং নিউজ। চৰকাৰে পঞ্চায়তে পাতিব সভা। এতিয়া পঞ্চায়তে সভা অনুষ্ঠিত কৰিব, কিয়নো বিতৰণ কৰিব অৰুণোদয়ৰ আঁচনিৰ ধন। এই অৰুণোদয়ৰ আঁচনিৰ ধন বিতৰণ কৰিবৰ বাবে পঞ্চায়তে এতিয়া সভা অনুষ্ঠিত কৰিব। আপুনি এতিয়া একো কৰাৰ প্ৰয়োজন নাই, কিয়নো সভাৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে এতিয়া সভাত উপস্থিত থাকিলেই আপুনি অৰুণোদয়ৰ আঁচনিৰ ধন লাভ কৰিব। এই মুহূৰ্তত জনাইছো আমি সেই ডাঙৰ খবৰ, কিয়নো ৩ আগষ্টৰ পৰা সকলোৱে পাব অৰুণোদয় আঁচনিৰ ধন। কেৱল মাত্ৰ এতিয়া কেইটামান দিনৰ পাছতেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। সভাৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাই আছো আমি সেই বিগ ব্ৰেকিং নিউজ। এতিয়া চৰকাৰে পঞ্চায়তে সভা পাতিব, বিতৰণ কৰিব অৰুণোদয় আঁচনিৰ ধন, আৰু আপুনি একো কৰাৰ প্ৰয়োজন নাই। এতিয়া আপুনি বিশেষ একো কৰাৰ প্ৰয়োজন নাই, কিয়নো আপুনি সভাত উপস্থিত থাকিলেই অৰুণোদয়ৰ আঁচনিৰ ধন লাভ কৰিব। ৩ আগষ্টৰ পৰাই সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, আৰু সভাৰ জৰিয়তেই চৰকাৰে যিহেতুকে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। আৰু এই কথা সদৰি কৰিছে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি জনাইছো এই বিগ ব্ৰেকিং নিউজ। এতিয়া চৰকাৰে পঞ্চায়তে সভা অনুষ্ঠিত কৰিব, আৰু সেই সভাত বিতৰণ কৰিব অৰুণোদয় আঁচনিৰ ধন। আপুনি এতিয়া বিশেষ একো কৰাৰ প্ৰয়োজন নাই, কিয়নো সভাত উপস্থিত থাকিলে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। ৩ আগষ্টৰ পৰাই সকলোৱে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। সভাৰ জৰিয়তে এতিয়া চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। জনাইছো আমি এতিয়া সেই খবৰ। এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ, কিয়নো ৩ আগষ্টৰ পৰাই পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ ধন। আৰু এতিয়া চৰকাৰে পঞ্চায়তে সভা অনুষ্ঠিত কৰিব, আৰু সভাৰ জৰিয়তে এতিয়া বিতৰণ কৰিব অৰুণোদয় আঁচনিৰ ধন। আপুনি এতিয়া বিশেষ একো কৰাৰ প্ৰয়োজন নাই, কিয়নো সভাৰ জৰিয়তে যিহেতুকে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিব। সভা অনুষ্ঠিত কৰি এই নতুন চৰকাৰে ৬ আৰু ৭ আগষ্ট তাৰিখে বিতৰণ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। গতিকে সকলোৰে বাবে ভাল খবৰ, ৰাজ্যবাসীৰ বাবে ভাল খবৰ। নিৰ্ধাৰিত সময়ত যিসমূহ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিব, সেই নিৰ্ধাৰিত সময়ত এই প্ৰপত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন। লগতে জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব। এইসমূহ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে সদৰি কৰিছে। লগতে এই মুহূৰ্তত জনাই থকা খবৰটো হৈছে এতিয়া যে পঞ্চায়তে চৰকাৰে সভা অনুষ্ঠিত কৰিব, যাৰ জৰিয়তে এতিয়া বিতৰণ কৰিব অৰুণোদয়ৰ আঁচনিৰ ধন। এতিয়া মহিলাসকলৰ বাবে, ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে অতিকৈ ভাল খবৰ। অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ, কিয়নো এতিয়া আপুনি একো কৰাৰ প্ৰয়োজন নাই। আগতে যেনেদৰে আপুনি কষ্ট কৰিছিলে, এতিয়া সেই কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো সভাত উপস্থিত থাকিলেই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। ৩ আগষ্টৰ পৰাই সকলোৱে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। সভাৰ জৰিয়তেই যিহেতুকে চৰকাৰে অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিব, আৰু এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছো আমি সেই বিগ ব্ৰেকিং নিউজ। এতিয়া চৰকাৰে পঞ্চায়তে সভা অনুষ্ঠিত কৰিব, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। গতিকে এইকেইটা বিষয়ৰ ওপৰত এই মুহূৰ্তত আমি জনাইছো যে এতিয়া চৰকাৰে অৰুণোদয় আঁচনিৰ ধনৰ বাবে পঞ্চায়তে সভা অনুষ্ঠিত কৰিব, যাৰ জৰিয়তে এতিয়া বিতৰণ কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। আপুনি এতিয়া বিশেষ একো কৰাৰ প্ৰয়োজন নাই, কিয়নো সভাত উপস্থিত থাকিলেই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। ৩ আগষ্টৰ পৰাই সকলোৱে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব, আৰু সভাৰ জৰিয়তেই চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। সভা অনুষ্ঠিত কৰিব, তাৰ পাছতে অৰুণোদয়ৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিব, আৰু ফেচবুক লাইভ যোগে সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি জনাইছো এই খবৰ এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি গৈছে, কিয়নো ৩ আগষ্টৰ পৰাই পুনৰ আৰম্ভ হ'ব অৰুণোদয়ৰ আঁচনি। সভাৰ জৰিয়তে এতিয়া নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। ৬ আৰু ৭ আগষ্ট তাৰিখে বিতৰণ কৰিব নিযুত মইনা,
নিযুত বাবু আঁচনিৰ ধন নিযুত মইনা নিযুত বাবু আঁচনিৰ প্ৰ-পত্ৰসমূহ গতিকে নিৰ্ধাৰিত সময়ত এই প্ৰ-পত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব নিৰ্দিষ্ট স্থানত আৰু ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব এতিয়া নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন সকলোৰে বাবে ভাল খবৰ নিযুত মইনা নিযুত বাবু লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ লগতে ৰাজ্যৰ লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰী মহিলাসকলৰ বাবেও ভাল খবৰ কিয়নো এতিয়া পঞ্চায়তে চৰকাৰে সভা অনুষ্ঠিত কৰিব সভাত আপুনি উপস্থিত থাকিলেই চৰকাৰী আঁচনিৰ যি ধন আছে সেই ধন লাভ কৰিব অৰ্থাৎ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু আমি জনাইছো এই খবৰ এতিয়া সভাত উপস্থিত থাকিলে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ৩ আগষ্টৰ পৰাই সকলোৱে পাব অৰুণোদয় আঁচনিৰ ধন মাজত মাত্ৰ এতিয়া কেইটামান দিন বাকী কেৱল ৩ আগষ্টলৈ অপেক্ষা কৰক ৩ আগষ্টৰ পৰাই সকলোৱে এতিয়া অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব যেনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই কথা সদৰি কৰিছে আৰু বহুতো মন্তব্য কৰা পৰিলক্ষিত হৈছে গতিকে আমি এই মুহূৰ্তত জনাইছো এই খবৰ এতিয়া ৰাজ্যৰ যি লাখ লাখ মহিলা আছে অৰুণোদয় হিতাধিকাৰী আছে এই অৰুণোদয় হিতাধিকাৰীৰ বাবে এই অতিকৈ জৰুৰী খবৰ অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি
আৰম্ভ কৰিব পাৰোঁ। অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম।